আগন্তুক বিধানসভা নিৰ্বাচনৰ দিনবাৰ ঘোষণা কৰা হোৱা নাই যদিও নিৰ্বাচনলৈ মাজতে মাত্ৰ 2 মাহ বাকী থকাৰ অৱস্থাত ৰাজ্যত নিৰ্বাচনী তৎপৰতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে অগপৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ ঋতুকণ আৰু 21 নং ৱাৰ্ড সমিতিৰ সহযোগিতাত 8 ফেব্ৰুৱাৰীৰ দিনা বিয়লি বৰ্ষাপাৰা ৰোলিং মিলত আয়োজিত এক যোগদান সমাৰোহত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অশ্বিনী দাস আৰু ৰাজু আহমেদৰ নেতৃত্বত কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰায় 5 শতাধিক লোকে অগপ দলৰ নীতি আদৰ্শ আৰু আঞ্চলিকতাবাদৰ প্ৰতি আস্থা ৰাখি অগপ দলত যোগদান কৰে। মধ্য গুৱাহাটী বিধান পৰিষদৰ সমিতিৰ সভাপতি হেমেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সমাৰোহৰ উদ্দেশ্য ব্যাখ্যা সম্পাদক ভূপেন ঠাকুৰীয়াই। আনহাতে যোগদান সমাৰোহত উপস্থিত থাকে ক্ৰমে অগপ দলৰ মধ্য গুৱাহাটী সমষ্টিৰ সম্পাদক মইনুল হক চৌধুৰী, 13 নং ৱাৰ্ডৰ সভাপতি জ্যোতি পাঠক, 12 নং ৱাৰ্ডৰ পৰিষদ দীপাংকৰ বৈশ্য, 13 নং ৱাৰ্ডৰ পৰিষদ তথা অসম মহিলা পৰিষদৰ সভানেত্ৰী পূৰবী তালুকদাৰ, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুশান্ত দেৱ চৌধুৰী, অগপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পিজু ডেকা, মধ্য গুৱাহাটী মহিলা পৰিষদৰ সভানেত্ৰী গীতাৰাণী কলিতা, সম্পাদিকা গীতা নেওগ, মহিলা পৰিষদৰ সম্পাদিকা বৰষানাথ কলিতা, বাবু শৰ্মা, অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক সুশান্ত ভট্টাচাৰ্য, মহানগৰ সমিতিৰ যুৱ পৰিষদৰ সভাপতি ভাৰ্গৱ শৰ্মা, ইন্দ্ৰজিৎ গোস্বামী, জয়া দাস, ৰাজুমণি ডেকা, ভাৰ্গৱ শৰ্মা, ভৱেন দাস, অশ্বিনী দাস, সুনীল দাস, জাভেদ আলী, ৰতন নাথ, ৰাজেশ চক্ৰৱৰ্তী, হৰিপ্ৰসাদ চাহু, সম্পাদক সেলিম আলী লগতে অগপ দলৰ জ্যেষ্ঠ কৰ্মী তথা যুৱ পৰিষদৰ সদস্য, মহিলা পৰিষদৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। দলত যোগদান কৰা সকলক দলীয় প্ৰতীক চিহ্ন সম্বলিত টুপি আৰু বস্ত্ৰ পৰিধান কৰোৱা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে অগপ দল অবিহনে অসমত আঞ্চলিকতাবাদৰ কথা কল্পনাই কৰিব নোৱাৰি। আগন্তুক এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত অগপ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে কমেও 100খন আসন লাভ কৰি পুনৰ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব। নিৰ্বাচনটো মাথো এটা আনুষ্ঠানিকতাহে মাত্ৰ। উল্লেখযোগ্য যে দলত যোগদান কৰা সকলৰ বেছিভাগেই আছিল অনা অসমীয়া আৰু যাৰ বাবে ৰাজনৈতিক পৰ্যবেক্ষকসকলে নিৰ্বাচনৰ পূৰ্বে এয়া অগপ দলৰ বাবে এক ইতিবাচক বাৰ্তা বুলি অভিহিত কৰিছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।